নমস্কাৰ আৰু আপোনালোক অহাৰ কাৰণে মই আপোনালোকক ধন্যবাদ যাচিলোঁ আমাৰ সাংবাদিক বন্ধুসকলক। আৰু প্ৰথম কথাটো হ'ল আমি খিলঞ্জীয়া প্ৰথম আৰু অসমীয়া প্ৰথম বুলি কোৱা জাতিটোৰ সদায় প্ৰথম আৰু জাতি মাটি ৰক্ষাৰ কথা পাতি অহা মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মৰমৰ খিলঞ্জীয়া অসমীয়া বুলি কোৱা প্ৰথমজন মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই এটাই কথা ক'ব বিচাৰিছোঁ যে আজি পৰ্যন্ত আৰ্যনগৰত যিটো ঘটনা ঘটি গ'ল এইটোৰ ওপৰত তেওঁ তদন্ত কিয় দিব পৰা নাই? কাৰ ছত্ৰছায়া, কাৰ সাহসত, কাৰ ভয়ত, নাগপুৰ নে RSS নে কাৰ কাৰণত আজি অসমবাসীৰ আগত কথা বতৰাখিনি পাতিব পৰা নাই তেওঁ? তো প্ৰথম কথা আলোক ত্ৰিপাঠী যিজন বিজেপি যুৱ মৰ্চাৰ আৰু কাবাডী খেলুৱৈ যিজন আৰি আছিল, তেওঁ যি আমাৰ খিলঞ্জীয়া অসমীয়াৰ ভাই ককাইসকলক যেনেদৰে দ্ৰুতভাৱে আদেশ দি পিনে আমাৰ আৰ্যনগৰৰ কলেজৰ মুখত যি ভাঙৰ খাটি উচ্ছেদ কৰাৰ আমাৰ অসমীয়া খিলঞ্জীয়া আমাৰ ভাই ককাইসকলক হাত তুলিবলৈ আদেশ দিলে, বহিৰাগত বিহাৰীক আদেশ দিলে আৰু অসমীয়া গো বেক ক'লে। এইটো ক'ৰ পৰা সাহস পালে তেওঁ? মই সকীয়াই দিছোঁ, মই এই মজিয়াৰ পৰা সকীয়াই দিছোঁ, তেওঁ অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যদি গ্ৰেপ্তাৰ নকৰে অতি শীঘ্ৰে কিন্তু আমি আন্দোলন, গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি সাজু হ'ম আৰু ৰাস্তাৰ পথ আমি গোটেই অসম বন্ধ কৰি দিম। আৰু এটা কথা মই অসমবাসী অসমীয়া ৰাইজক মই ক'ব বিচাৰিছোঁ, অসমবাসীক ক'ব বিচাৰিছোঁ যে আপোনালোক সদায় অসমীয়াৰ লগত থাকক, আপোনালোকে কেতিয়াও হিন্দু মুছলমান কৰি নাথাকিব, আপোনালোকে সদায় প্ৰথম অসমীয়া বুলি ক'বলৈ শিকক প্ৰথম, তাৰ পাছত আপোনালোকে ক'ব মই হিন্দু, মই মুছলমান। প্ৰথম আপুনি মই অসমীয়া, গৰ্বিত, মই স্বাভিমানী অসমীয়া বুলি ক'বলৈ শিকক, তাৰ পাছত আপুনি বিজেপি কৰক, RSS কৰক, ৰাজনীতিৰ লগত আমাৰ কোনো কথা মেল নাই, কিন্তু অসমীয়া বুলি ক'বলৈ শিকক। আৰু প্ৰথম কথা মই বহুত দুখ পাইছোঁ, আজি পৰ্যন্ত 3-4 দিন হৈ গ'ল, তথাপিতো তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। গ্ৰেপ্তাৰ কৰিব কাৰ কাৰণে পৰা নাই? বিজয় গুপ্তাৰ পৰা অসমবাসীয়ে কি বিচাৰিব? চেণ্ট্ৰেল গুৱাহাটীবাসীয়ে কি বিচাৰিব? বিহাৰীৰ পৰা আমি একো বিচাৰিব নোৱাৰোঁ আৰু একো পাব নোৱাৰোঁ, এই অসমবাসী জানে। কিন্তু কাৰ কাৰণে, কেনেকৈ ধৰণৰ কাৰণে তেওঁ জিকিলে গুৱাহাটী চেণ্ট্ৰেল গুৱাহাটীৰ পৰা আমি সেইটো নাজানো, বা কেনেধৰণে তেওঁক মানে ৰচিলে এইটো নাজানো। কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ যে এই চেণ্ট্ৰেল গুৱাহাটীৰ যিজন নৱনিৰ্বাচিত বহিৰাগত বিহাৰী নিৰ্বাচিত হ'ল, তেওঁৰ জেগাতে কিয় প্ৰথম গুৱাহাটীৰ মাজমজিয়াত বিহাৰীয়ে উপদ্ৰৱ কৰিছে খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া? কিয়? কাৰ সাহসত তেওঁ কৰিব পাৰিলে? কাৰ সাহসত তেওঁ কৰিব পাৰিলে? আৰু প্ৰথম কথা মই বিজয় গুপ্তা ডাঙৰীয়াকো মই ক'ব বিচাৰিছোঁ, এই মজিয়াৰ পৰা ক'ব বিচাৰিছোঁ, আপুনি যদি এই বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে নলয়, কিন্তু আমি গণতান্ত্ৰিক আন্দোলন কৰিম, মধ্য গুৱাহাটীৰ পৰা ইত্যাদি কৰি গোটেই গুৱাহাটীৰ আন্দোলন কৰিবলৈ আমি সাজু আছোঁ। এই একত্ৰিত খিলঞ্জীয়া মঞ্চ সদায় অসমীয়াৰ স্বাৰ্থত সাজু আছে, আমি তেজ দিবলৈ সাজু আছোঁ। এইবাৰ আমি যদি শৰাইঘাট আমি কৰিছিলোঁ, আমি লাচিত বৰফুকন চুকাফা দেশৰ তেজাল দেখা, আৰু আমি তেজ দিবলৈ আমি ভয় নকৰোঁ আৰু তেজ দিম। আৰু অসমীয়াই আজি পৰ্যন্ত তেজ নিদিয়ালৈকে একো এটা পোৱা নাই। আজি পৰ্যন্ত অসমীয়াই তেজ নিদিয়ালৈকে একো এটা পোৱা নাই। আৰু লাগিলে আমি 1000বাৰ তেজ দিম, 1000বাৰ তেজ দিম। আৰু আমি আমাৰ দাবী উত্থাপন কৰিছোঁ, এই আলোক ত্ৰিপাঠী গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰিব লাগে। যদি নকৰে আমাৰ হাতত গতাই দিব লাগে। আৰু আমি যদি ৰাস্তালৈ ওলাব লাগে, আমি নেতৃত্ব ল'ব, আমি লাচিত বৰফুকনৰ দেশৰ এজন ডেকা, প্ৰত্যেকজন ডেকাই আমি নেতৃত্ব ল'ব জানো? আমি নেতৃত্ব কেনেকৈ লয় আমি জানো, কেনেকৈ নেতৃত্ব ল'ব লাগে আমি জানো। আমি যদি নেতৃত্ব ল'ব নোৱাৰে তেওঁলোকে আমাক দিয়ক নেতৃত্ব ল'বলৈ, কিন্তু সেইটো কাৰণে আমি ৰখি আছোঁ। তেওঁ আমাৰ মৰমৰ খিলঞ্জীয়া অসমৰ মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, সেইটো কাৰণে আমি নেতৃত্ব লোৱা নাই। যদি তেওঁ নেতৃত্ব লৈ পিনে যদি এইবিলাক কথা বতৰাবিলাক মই দেখিবলৈ পাইছোঁ সামাজিক মাধ্যমত, আমাৰ DCP ডাঙৰীয়াই যেনেকুৱা ধৰণৰ অসমীয়া বিৰোধী কথা বতৰাবিলাক পাতি আছে, আমাৰ অসমীয়াৰ পক্ষত তেওঁ কথা বতৰাবিলাক পতা নাই। কিয় পতা নাই? পাতিব লাগিছিলে ক'ত? তেওঁ কিয় পতা নাই? তেওঁ পাতিব লাগে অসমীয়াৰ পক্ষত। তেওঁ কৈছে যে এইটো হ'ল অসমীয়াৰ পক্ষত কিয় পতা নাই? তেওঁ অসমীয়া পক্ষত পাতিব লাগে। আৰু কিয় দোষাৰোপ কিয় দি আছে অসমীয়া? আমি এজাহাৰ দিছোঁ, একত্ৰিত খিলঞ্জীয়া মঞ্চৰ 10-12টা সংগঠন মিলি এজাহাৰ দিছোঁ। এজাহাৰৰ ভিত্তিত তেওঁ গ্ৰেপ্তাৰ কৰি আমাক মাতিব লাগিছিলে, ক'ব লাগিছিলে আমি এইটো কৰিলোঁ। কিন্তু তেওঁ সামাজিক মাধ্যমত যিটো প্ৰক্ৰিয়াৰে তেওঁ যেনেধৰণে লৈ যাবলৈ ধৰিছে কথা বতৰাবিলাক, এইটোত কিন্তু আমি মানি নলওঁ। আৰু যদি তেওঁলোকৰ সাহস আছে, আমি 24 ঘণ্টা সময় দিলোঁ। DCP ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰত্যেকজন দায়িত্ববোধ অসমীয়াৰ অভিভাৱক হৈ কিনে যি দায়িত্ববোৰ ৰাজনৈতিক মজিয়াত বহি আছে, তেওঁলোকক মই এটাই অনুৰোধ জনালোঁ আৰু সকীয়াই দিলোঁ যে তেওঁ যদি দিব নোৱাৰে, কিন্তু আমি ৰাজপথলৈ ওলাই যাম। জয় অসম, জয় অসম।